নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ বৃহৎ ঘোষণা। 17 মাৰ্চৰ পিছতে ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন, অৰ্থাৎ বহাগ বিহুৰ আগে ৰাজ্যত হ'ব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনক লৈ এই ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। 17 মাৰ্চৰ পিছতে ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আৰু আজি নটিফিকেশ্যন দিলে 14 ফেব্ৰুৱাৰীত হ'ব ইলেকশ্যন। কিন্তু 14 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা। পৰীক্ষাৰ সময়ত নিৰ্বাচন হ'লে শিক্ষাৰ্থীৰ পঢ়া শুনা বেয়া হ'ব। সেয়ে 17 মাৰ্চৰ পিছতহে পঞ্চায়ত নিৰ্বাচনৰ কথা চিন্তা কৰিম, এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অৰ্থাৎ বহাগ বিহুৰ আগে ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ ইংগিত দিলে মুখ্যমন্ত্ৰীয়ে। পৰৱৰ্তী খবৰ, ভোগালী বিহুৰ আনন্দৰ মাজতে ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। পুখুৰীত উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ। যুৱতীগৰাকীৰ সৈতে ভয়ংকৰ কাণ্ড কৰি দুৰ্বৃত্তই পানীত পেলাই দিয়াৰ সন্দেহ। ভোগালী বিহুৰ আনন্দৰ মাজতে ৰাজ্যত ভয়ংকৰ ঘটনা। পুখুৰীত উদ্ধাৰ হৈছে এগৰাকী বিবস্ত্ৰা যুৱতীৰ মৃতদেহ। যুৱতীগৰাকীক ধৰ্ষণ কৰি হত্যাৰ সন্দেহ স্থানীয় ৰাইজৰ আৰু হত্যাৰ পিছত মৃতদেহটো পুখুৰীটোত পেলাই থৈ যোৱাৰ সন্দেহ। বাক্সাৰ চিমলা আৰক্ষী থানাৰ অন্তৰ্গত কৰমতুলিত সংঘটিত হৈছে এই ঘটনা আৰু ঘটনাস্থলীত উপস্থিত হৈছে BTRৰ আৰক্ষী মহাপৰিদৰ্শক বিবেকৰাজ সিং আৰু গুৱাহাটীৰ পৰা ৰাওনা হোৱা ফৰেন্সিকৰ বৃহৎ দল ইতিমধ্যে উপস্থিত হৈছে ঘটনাস্থলীত। ফৰেন্সিকৰ বৃহৎ দলে তন্নতন্নকৈ আৰম্ভ কৰিছে পৰীক্ষা আৰু এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই মৃত যুৱতীগৰাকীৰ পৰিচয়। পৰৱৰ্তী খবৰ, অহা 21 জানুৱাৰীত পুনৰ আন এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'বলৈ গৈ আছে বিশ্ববাসী। আকাশত একেলগে 6টাকৈ গ্ৰহই খোজকাঢ়ি যোৱা দেখিব বিশ্ববাসীয়ে। 21 জানুৱাৰীত এই দৃশ্য চাবলৈ আপুনি নাপাহৰিব। 21 জানুৱাৰীত আকাশলৈ চাবলৈ আপুনি নাপাহৰিব। আকাশত একেলগে 6টাকৈ গ্ৰহই খোজকাঢ়ি যোৱা দেখিব বিশ্ববাসীয়ে। 21 জানুৱাৰীত এই বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'ব বিশ্ববাসী। জানুৱাৰী মাহত আকাশত দেখিবলৈ পাব পেৰেড অফ প্লেনেটছ, অৰ্থাৎ গ্ৰহৰ পেৰেড। সকলো গ্ৰহ এডাল সৰল ৰেখাত দৃশ্যমান হ'লে এই পৰিঘটনা ঘটে আৰু গ্ৰহসমূহলৈ চালে পেৰেডত খোজকাঢ়ি যোৱা যেন লাগে, যাৰ বাবে ইয়াক প্লেনেটৰী পেৰেড বুলি কোৱা হয়। 2025 চনত দুবাৰকৈ দেখা যাব গ্ৰহৰ এই পেৰেড। প্ৰথমবাৰ জানুৱাৰী মাহত আৰু দ্বিতীয়বাৰ মাৰ্চ মাহত দেখা যাব। 21 জানুৱাৰীৰ পৰা প্ৰায় 4 সপ্তাহৰ বাবে আকাশত 6টা গ্ৰহৰ পেৰেড দেখা যাব আৰু এই পেৰেডত অন্তৰ্ভুক্ত হ'ব শুক্ৰ, মংগল, বৃহস্পতি, শনি, নেপচুন আৰু ইউৰেনাছ গ্ৰহ। ভাৰতকে ধৰি বিশ্বৰ সকলো ঠাইতে সমানে এই গ্ৰহৰ পেৰেড দেখা পোৱা যাব। অৰ্থাৎ সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰ পৰাও এই বিৰল মহাজাগতিক পৰিঘটনা দেখা পোৱা যাব। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা উমৰাংচৰ অভিশপ্ত কয়লা খনিক লৈ অসহায় মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে 37ৰ পৰা 48 ঘণ্টা মেচিন চলালেও মাত্ৰ এফুটহে পানী কমে, যাৰ বাবে উদ্ধাৰ কাৰ্যত অসুবিধাৰ সৃষ্টি হৈছে। উমৰাংচৰ কয়লা খনিৰ উদ্ধাৰ অভিযানক লৈ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 37ৰ পৰা 48 ঘণ্টা মেচিন চলালেও পানী মাত্ৰ এফুটহে শুকায়। কয়লা খাদটো কপিলী নৈৰ সৈতে সংযুক্ত হৈ থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। সেয়েহে যিমান পানী সিঁচিলেও পানী শুকোৱাৰ নিশ্চয়তা নাই। জিঅ'লজিকেল বিভাগৰ মানুহে নতুনকৈ পৰীক্ষা আৰম্ভ কৰিব ইয়াত।
আৰু ইয়াৰ প্ৰতিবেদন পোৱাৰ পিছতহে বিকল্প ব্যৱস্থাৰ সন্ধান কৰা হ'ব। উমৰাংছৰ কয়লা খনিৰ উদ্ধাৰ অভিযানক লৈ এই অসহায় মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। উল্লেখযোগ্য যে সাপ্তাহিক অভিযান চলায়ো মাত্ৰ 4টাহে মৃতদেহ উদ্ধাৰ কৰা হৈছে অভিশপ্ত কয়লা খনিৰ পৰা। আৰু নেতাৰ পাপৰ পুখুৰীত এতিয়াও কেইবাটাও মৃতদেহ আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে। পৰৱৰ্তী খবৰ, ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনৰ পৰা দেশত স্বাধীনতা প্ৰতিষ্ঠা হৈছিল। দেশৰ স্বাধীনতা সন্দৰ্ভত মধ্যপ্ৰদেশৰ ইন্দোৰত এই মন্তব্য RSS প্ৰধান মোহন ভাগৱতৰ। পৰৱৰ্তী খবৰ, মানৱ সমাজক লজ্জানত কৰা আন এক জঘন্য ঘটনা সংঘটিত হৈছে এইখন দেশত। বিগত 5 বছৰ ধৰি এগৰাকী কিশোৰীক ধৰ্ষণ, 64গৰাকী লম্পটৰ। ঘটনা সন্দৰ্ভত 44টা পাখণ্ডক গ্ৰেপ্তাৰ আৰক্ষীৰ। মানৱ সমাজক লজ্জানত কৰা আন এক জঘন্য ঘটনা সংঘটিত হৈছে এইখন দেশত। বিগত 5 বছৰে এগৰাকী কিশোৰীক যৌন নিৰ্যাতন, 64গৰাকী লম্পটৰ। আৰু এই 64টা লম্পটৰ 44টা পাখণ্ডক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। দীৰ্ঘদিনে এগৰাকী দলিত যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। আৰু 5 বছৰ ধৰি যুৱতীগৰাকীয়ে দাখিল কৰা 33টা গোচৰ ৰুজু হৈছে। 64টা পাখণ্ডৰ 44টা গ্ৰেপ্তাৰ কৰাৰ পিছতো আৰক্ষীৰ অভিযান অব্যাহত আছে। আৰু আন অভিযুক্তকো শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব বুলি দাবী আৰক্ষীৰ। কেৰালাৰ পাটনামথিট্ট জিলাত সংঘটিত হৈছে এই ঘটনা। আৰু নাবালিকা অৱস্থাৰ পৰাই যুৱতীগৰাকীক যৌন নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপন হৈছে। আৰু এই ঘটনাৰ তদন্তৰ দায়িত্বত থকা DIG S অজিতা বেগমৰ হুংকাৰ যে আন অভিযুক্তসকলকো গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হ'ব। পৰৱৰ্তী খবৰ, ভাৰতৰ নিৰ্বাচন সন্দৰ্ভত মন্তব্য কৰি এইবাৰ বিপদত পৰিছে ফেচবুক তথা মেটাৰ স্বত্বাধিকাৰী মাৰ্ক জুকাৰবাৰ্গ। ভাৰতৰ নিৰ্বাচন সন্দৰ্ভত কৰা মন্তব্যৰ বাবে ভাৰত চৰকাৰৰ ৰোষত পৰিছে মাৰ্ক জুকাৰবাৰ্গ। সংসদীয় পেনেলে মেটাক কৰিব জবাবদিহি। কি কৈছিল মাৰ্ক জুকাৰবাৰ্গে ভাৰতীয় নিৰ্বাচনক লৈ, চাওঁ আহক। ভাৰতৰ বৰ্তমানৰ চৰকাৰখনে COVID-19 মহামাৰী চম্বলাত ব্যৰ্থ হোৱাৰ বাবে 2024 চনৰ নিৰ্বাচনত পৰাস্ত হৈছিল। ভাৰতৰ নিৰ্বাচন সন্দৰ্ভত এই মন্তব্য কৰিছিল ফেচবুক তথা মেটাৰ স্বত্বাধিকাৰী মাৰ্ক জুকাৰবাৰ্গে, যাৰ বাবে এতিয়া ভাৰত চৰকাৰৰ ৰোষত পৰিছে মাৰ্ক জুকাৰবাৰ্গ। পৰৱৰ্তী খবৰ, বাংলাদেশৰ চট্টগ্ৰামৰ 10 ট্ৰাক চোৰাং অস্ত্ৰ সৰবৰাহৰ গোচৰত শাস্তি কমিল উগ্ৰপন্থী সংগঠন আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ। যাৱজ্জীৱন কাৰাদণ্ডৰ পৰা 14 বছৰলৈ হ্ৰাস পালে পৰেশ বৰুৱাৰ শাস্তি। বাংলাদেশ হাইকোৰ্টৰ খণ্ড বিচাৰপীঠে দিলে এই ৰায়দান। পৰেশ বৰুৱাৰ উপৰিও আন 4 অভিযুক্তৰ শাস্তিৰ ম্যাদ 10 বছৰলৈ হ্ৰাস কৰিলে বাংলাদেশ হাইকোৰ্টে। উল্লেখযোগ্য যে পৰেশ বৰুৱাক পূৰ্বতে প্ৰাণদণ্ড অৰ্থাৎ মৃত্যুদণ্ডৰ নিৰ্দেশ দিছিল বাংলাদেশৰ উচ্চ ন্যায়ালয়ে। আৰু এই গোচৰৰ পৰা সম্পূৰ্ণ ৰেহাই পালে বাংলাদেশৰ তৎকালীন স্বৰাষ্ট্ৰ মন্ত্ৰী লুৎফুজ্জামান বাবৰে। বাবৰৰ লগতে উচ্চ ন্যায়ালয়ে ৰেহাই দিলে সেনা বিষয়াসহ আন 4জনক। এই অস্ত্ৰ সৰবৰাহৰ গোচৰত পূৰ্বে 18 জনৰ বিৰুদ্ধে ঘোষিত হৈছিল শাস্তি। উল্লেখযোগ্য যে 2004 চনৰ 1 এপ্ৰিলত বাংলাদেশৰ চট্টগ্ৰামত জব্দ হৈছিল 10 ট্ৰাক ভৰ্তি আগ্নেয়াস্ত্ৰ। আৰু সেই অস্ত্ৰ সৰবৰাহত আলফা জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল।